আসসালামু আলাইকুম এভৰিৱান। এতিয়া ৰাতি 10টা বাজিছে। এইপিনে মই লৈছোঁ চব্জি কাটিবলৈ, কাৰণ অহাকালি অকণ ঘৰত দোৱা কৰা আৰু লগতে ঈদৰ দাৱাতো চবক দিছোঁ। আৰু আজি হৈ গ'ল নেক্সট ডে মৰ্ণিং। এইপিনে মই চাহ খাবলৈ লৈছোঁ, চাহখিনি খাই ল'লোঁ। পূৰা কামত লাগি গৈছোঁ। এইপিনে মাছ ফ্ৰাই কৰি আছোঁ। আৰু যিহেতু দুপৰীয়া চবক দাৱত দিছোঁ ন, তো সেইকাৰণে আমি ধমাধম বনোৱা সিজোৱাখিনি কৰি ল'লে এইপিনে অকণ সুবিধা হয়। এইপিনে মাছ তৰকাৰী পাতি দিলোঁ। তাৰপিছত বনালোঁ চাহ আৰু লগত ৰুটি। তাৰপিছত চাহ নাস্তা খোৱাৰ পিছত এয়া আব্বা আহি পালে। আৰু ৰাতিয়ে যিহেতু অকণমান কামবোৰ আগবঢ়াই থৈছিলোঁ, তো সেইকাৰণে ইমান দিগদাৰী হোৱা নাই। এইপিনে গা চা ধুই মেলি আহিলোঁ। বেটাক গা ধুৱাই দিয়া নাই, এয়া বেটাক গা চা ধুৱাই মেলি একদম ৰেডি কৰি দিলোঁ। তাৰপিছত এয়া বনাইছিলোঁ কবি ভাজি। কি বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইপিনে হৈছে ব্ৰইলাৰ, অলপ গ্ৰেভিকৈ বনাইছোঁ, বহুত বেছি জোল দিয়া নাই। তাৰপিছত মাছ তৰকাৰী, দাইল আৰু গোছ তৰকাৰী বনাইছোঁ, আৰু ভাত, আৰু লগত নিমখ জলকীয়া আচাৰ এইবোৰতো থাকেই। আৰু তাৰপিছত লাহে লাহে এয়া আলহীখিনি আমাৰ আহা ষ্টাৰ্ট কৰিলে। আৰু যিহেতু অকণমান দোৱা কৰিছিলোঁ আৰু আল্লাহ অকণমান ভালে ভালে দোৱা হৈ গ'ল, চবেও খাই মেলি বহুত ভাল পালে। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি